Welcome to your favorite channel ES Assam Paper. আজি তোমালোকৰ আগত লৈ আহিছোঁ BA and BSc কমন কোৰ্ছৰ BSc এনভাইৰনমেণ্টেল সায়েন্সৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ আলোচনা কৰিম। তো ইউনিট 2ৰ কিছুমান 1 আৰু 2 মাৰ্কৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ আলোচনা কৰিম। তো আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ হ'ল যে EI কি? ইয়াৰ আনসাৰটো তোমালোকে কিতাপৰ পৰা চাই ল'বা। আৰু কুৱেশ্যন নম্বৰ 2 যে EI এর ফুল ফর্ম কি এটা চাই ল'বা। আৰু কুৱেশ্যন নম্বৰ 3 যে পৰিবেশৰ ওপৰত লিখা সাইলেন্ট স্পেয়াৰিং নামৰ কিতাপখন কোনে লিখিছিল? তাৰ আনসাৰটো আছে যে ৰাছেল কাৰ্জনে লিখিছিল। তো তোমালোকে সম্পূৰ্ণটো চাই থাকা। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 4 যে পৃথিৱীৰ কোনখন ৰাষ্ট্ৰত EI সৰ্বপ্ৰথম বলবৎ হৈছিল? তাৰ আনসাৰটো হ'ল যে আমেৰিকাত পৃথিৱীৰ রাষ্ট্রত EI সর্বপ্রথম বলবৎ হয়েছিল। আর কোশ্চেন নম্বর 2 যে আমেরিকায় রাষ্ট্রীয় পরিবেশ নীতি আইন কেতে প্রবর্তন করে? তার আনসারটা হলো যে 1969 সনত আমেরিকা রাষ্ট্রীয় পরিবেশ নীতি আইন প্রবর্তন করে। আর কোশ্চেন নম্বর 6 হল যে EI ব্যবস্থা কার্যকরী করা প্রথম উন্নয়নের দেশ দুখনের নাম লেখা। তো অ্যান্সারটা হল যে তোমালোকৰ যে কলম্বিয়া আৰু ফিলিপাইন্স। আৰু কোশ্চেন নম্বৰ 7 আছে যে ভাৰতবৰ্ষৰ পৰিবেশ প্ৰভাৱ মূল্যায়ন কোন চনৰ পৰা কাৰ্যকৰী হৈছিল? তাৰ আনসাৰটা হ'ল যে 1994 চনত ভাৰতবৰ্ষৰ পৰিবেশ প্ৰভাৱ মূল্যায়ন 1994 চনৰ পৰা কাৰ্যকৰী হৈছিল। আৰু কুৱেশ্যন নম্বৰ 8 হ'ল যে EIS কি? তো তোমালোকৰ কিতাপৰ পৰা চাই ল'বা যে পেজ নম্বৰ হ'ল যে 63। আৰু ইয়াৰ পিছত আছে যে তোমালোকৰ কুৱেশ্যন নম্বৰ 9 EMP কি? ইয়াৰ প্ৰধান উদ্দেশ্য কি লিখা? তো ইয়াৰ আনসাৰটো তোমালোকৰ কিতাপৰ পৰা পেজ নম্বৰ 65 দিয়া আছে। তো তোমালোকে চাব পাৰা। আৰু কুৱেশ্যন নম্বৰ 10 দিয়া আছে যে পৰিৱেশিক ব্যৱস্থাপনা পৰিকল্পনা কি? ইয়াৰ উদ্দেশ্যসমূহ কি লিখা? তো এই কুৱেশ্যনটো তোমালোকে বুকৰ পৰা চাই ল'বা। তো আজিৰ ভিডিঅ' এইখিনি আছিল। তো সম্পূৰ্ণ ভিডিঅ' চাই থকাৰ বাবে তোমালোক সকলোকে ধন্যবাদ। তো জয় অসম।